हेलो एभ्रिवान अन्य এটা ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ৰেচিপি ভিডিওটো হৈছে মাটিমাহৰ বৰ বনাই সৰু মাছ থেকেৰা টেঙা দি বনোৱা টেঙাৰ আঞ্জাখন। আৰু গৰমৰ দিনত টেঙাৰ আঞ্জাখন খাবলৈ বহুতেই ভাল পায় আৰু আমাৰ পেটৰ কাৰণেও বহুত ভাল হয়। আৰু মই কেনেদৰে বনালো বলক এতিয়া ভিডিওটো আৰম্ভ কৰো। তিয়াই থোৱা মাটিমাহখিনি বাকলি গুচাই লৈছো আৰু এটা মিক্সি জাৰত দি পেলাই মই মিহি পেষ্ট এটা বনাই লম। আৰু ইয়াত মোৰ পেষ্টটো হৈ গ'ল। ইয়াতে মই যিমানখিনি বৰ বনাও সিমানখিনি মই মাটিমাহৰ পেষ্ট লৈ লৈছো। লগতে মই চুজি 2 চামুচ দি দিছো, কেঁচা জলকীয়া ইয়াতে দি দিলো আৰু পিয়াজ দি দিছো কুটি পেলাই আৰু ইয়াত ধনিয়া পাত আৰু নৰসিংহৰ পাতো দি দিছো। এতিয়া সোৱাদমতে নিমখ দি দিম, দি পেলাই ভালদৰে মিক্স কৰি লম। মিক্স কৰি লোৱাৰ পিছতে এইখিনি মই ফ্ৰাই কৰিবৰ কাৰণে গেছৰ ওপৰত কেৰাহী উঠাই ইয়াতে মিঠাতেল দি দিলো। তেলখিনি গৰম হ'লে মই এই বৰগিটা ভাজি লম। মাটিমাহৰ বৰগিটা ভাজি লোৱা হৈ গ'ল আৰু লগতে সৰু মাছ ইয়াতে মোৱা আৰু পুঠি মাছ আছে, মাছখিনিও মই ভাজি লৈছো। আৰু টেঙাৰ আঞ্জা বনাবৰ কাৰণে ইয়াত থেকেৰা টেঙা কেইটুকুৰমান মই পানীত তিয়াই থৈ দিছো। আৰু আঞ্জাখনত দিবৰ কাৰণে ইয়াত চাউলৰ গুড়ি 2 চামুচ মই ভালদৰে মিক্স কৰি ল'ম। আৰু এতিয়া আলু এটা, পিয়াজ এটা, সৰিয়হ 1 চামুচ আৰু ইয়াতে তেজপাত লৈ লৈছো। আৰু এতিয়া বনাবৰ কাৰণে গেছৰ ওপৰত কেৰাহী এটা উঠাই কেৰাহীটো গৰম হোৱাত ইয়াতে মই মিঠাতেল দি দিছো। সৰিয়হখিনি ফুটাৰ পিছতে ইয়াতে পিয়াজখিনি দি দিলো আৰু পিয়াজখিনি অলপ ৰংচোৱা হোৱাকৈ ভাজি ল'ম। পিয়াজখিনি ৰংচোৱাকৈ ভাজি লোৱাৰ পিছতে ইয়াতে বইল আলুটো দি দিছো আৰু লগতে হালধি 1 চামুচ দি দিলো আৰু জোখমতে নিমখ দি দিছো। আৰু এইখিনি মই এতিয়া অলপ সময় ভাজি থাকিম। 1 মিনিটমান ভাজি লোৱাৰ পিছতে ইয়াতে চাউলৰ গুড়িখিনি ইয়াতে দি দিছো। গুড়িখিনি দিয়াৰ পিছতে আকৌ এবাৰ ভালদৰে ভাজি ল'ম। চাউলৰ গুড়িখিনি দিয়াৰ পিছতো অলপ সময় ভাজি লৈছো আৰু ইয়াতে একেবাৰে গৰম পানী দি দিছো জোখমতে। আৰু লগতে তিয়াই থোৱা থেকেৰাখিনিও ইয়াতে দি দিছো। আৰু এতিয়া ঢাকনি মাৰি এটা ভালদৰে উতলিবলৈ দিম। উতলাই লোৱাৰ পিছতে ইয়াতে মাটিমাহৰ বৰখিনি দি দিলো আৰু লগতে মাছখিনিও দি দিম। তাৰ পিছতে আকৌ অলপ সময় উতলিবলৈ দি ইয়াতে কেঁচা ধনিয়া পাত দি দিছো। আৰু আমাৰ আঞ্জা ৰেডি। আৰু এই আঞ্জাখন সঁচাকৈ বনাই খাব বহুত ভাল লাগে আৰু আমাৰ পেটৰ কাৰণেও ভাল হয়। মাছ নাথাকিলেও কেতিয়াবা মাটিমাহৰ বৰ দি বনাই এই থেকেৰাৰ আঞ্জাখন বনাবচোন, সঁচাকৈ বহুত ভাল লাগে আৰু গৰমৰ দিনত খাবলৈ বহুত উপযোগী হয়। আৰু মই বেলেগ এটা বাচনত চাৰ্ভ কৰি লৈছো। আৰু আজিৰ এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে, যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছো, থেংক ইউ।